মাৰ্ঘেৰিটা টিৰাপ মৌজাত জালিয়াতিৰে খাজানা সংগ্ৰহ, আদিবাসী চাহ জনগোষ্ঠীয় লোকক প্ৰবঞ্চনা। টিৰাপ মৌজাৰ ৰাইজ সাৱধান হওক। মাৰ্ঘেৰিটা সমষ্টিৰ টিৰাপ মৌজাত সংঘটিত হৈছে এক প্ৰবঞ্চনাৰ ঘটনা। টিৰাপ মৌজাত বিশেষকৈ আদিবাসী আৰু চাহ জনগোষ্ঠীয় লোকক খোজা দেখি দুজন ব্যক্তিয়ে কাৰো অনুমতি নোলোৱাকৈ গাঁৱলীয়া মানুহক ঠগ আৰু প্ৰবঞ্চনাৰে মাটিৰ খাজানা ৰচিদ দি ধন সংগ্ৰহৰ এক ঘটনা পোহৰলৈ আহিছে। লিডু বিশ্বাগত গংগা চেত্ৰী আৰু হেমন্ত ভট্টৰায় নামৰ দুজন ধুৰন্ধৰ ব্যক্তিয়ে নিজেই খাজানা ৰচিদ আৰু চিলমোহৰ বনাই বিঘাই প্ৰতি ২৫০০ টকাকৈ সংগ্ৰহ কৰি আহিছিল। ২০২০ চনৰ পৰা অসম চৰকাৰ অফলাইনত খাজানা সংগ্ৰহ বন্ধ কৰিছে যদিও গংগা চেত্ৰী আৰু হেমন্ত ভট্টৰায় বিশ্বাগত অত্যাধিক মাত্ৰাত ধন সংগ্ৰহ কৰি আহিছিল। এই জালিয়াতিৰ কথা ইকান সিকান বিয়পাৰ পিছত আদিবাসী ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া এক তদন্ত আৰম্ভ কৰে। আটছা আৰু আছাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে দুখীয়া নিচলা লোকৰ পৰা প্ৰবঞ্চনা কৰাৰ তথ্য প্ৰমাণ লৈ সমজিলা আয়ুক্ত কাৰ্যালয়ত তথা চক্ৰ বিষয়া কাৰ্যালয়ত আজি এখনকৈ স্মাৰক পত্ৰ দাখিল কৰে। আছাৰ আৰু আটছাই আক্ষেপেৰে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে চৰকাৰ প্ৰশাসনে ডিজিটেল আৰু স্মাৰ্টৰ কথা কৈ থকা সময়ত টিৰাপ মৌজাত কিদৰে ভুৱা খাজানা ৰচিদ আৰু চিলমোহৰ বনাই ধন সংগ্ৰহ কৰিব পাৰিছে। ইতিমধ্যে পাহাৰ সদৃশ জালিয়াতি কৰি হেমন্ত ভট্ট আৰু গংগা চেত্ৰী নামৰ দুজন মৌজাদাৰৰ ভুৱা মোহৰি লাখ লাখ টকা ডিঙিলৈকে গিলি পলাতক অৱস্থাত আছে বুলি গম পোৱা গৈছে। আছাৰ আৰু আটছাৰ মন্তব্য, চৰকাৰক বুঢ়া আঙুলি দেখুৱাই মাটিৰ খাজানা সংগ্ৰহ কৰা এই দুজন ব্যক্তিক অতি শীঘ্ৰে প্ৰশাসনে গ্ৰেপ্তাৰ কৰক, অন্যথাই জংগীতকৈ জংগী কাৰ্যসূচী আছাৰ আৰু আটছাই গ্ৰহণ কৰিব বুলি সকীয়নি প্ৰদান কৰে। মাৰ্ঘেৰিটাৰ পৰা বিশাগৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা একেলগত আমি যুটীয়াভাৱে অভিযোগ ভিত্তিত আমি আজি সমজিলা আয়ুক্ত মহোদয়ক এখন স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ আহিছোঁ। যিহেতু এই বিজেপি চৰকাৰখনে যিহেতু প্ৰতাপী নেতা আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিহেতু টেটু ফালি তেখেতে এই ভূমি সন্দৰ্ভত তেখেতে প্ৰতিক্ৰিয়া দিয়েই থাকে। যিহেতু মাটি দালালসকলক বা মাটি জালিয়াতি কৰাসকলক মানে কোনো ধৰণৰ ৰেহাই দিয়া নহ'ব বুলি তেখেতৰ মন্তব্য আমি বাৰে বাৰে দেখা পাওঁ। কিন্তু পৰিতাপৰ বিষয় এই যে আজি টিৰাপ মৌজাৰ অন্তৰ্গতত মানে ভুৱা খাজনা মানে সংগ্ৰহ কৰি কিছুমান দালাল চক্ৰই মানে আজি গঞা ৰাইজক মানে ঠগ প্ৰবঞ্চনাৰে মানে তেওঁলোকক মাটি নামজাৰিৰ ক্ষেত্ৰত বা ম্যাদী পাট্টাৰ ক্ষেত্ৰত বসুন্ধৰাত মানে তেওঁলোকৰ নামজাৰি কৰি দিয়াৰ মানে প্ৰতিশ্ৰুতি দি তেওঁলোকক মানে ভুৱা খাজনা ৰচিদ প্ৰদান কৰি আছে। এইটো একেবাৰে নিন্দনীয় আৰু মানে ধিক্কাৰ জনাইছোঁ। কাৰণ ২০২০ চনৰ আগতেই মানে চৰকাৰে স্থগিত কৰি থৈছে, যিহেতু খাছলেণ্ড বা যিবিলাক মানে চিলিং চাৰপ্লাছ গেজেং লেণ্ড বা কোনো ধৰণৰ অফলাইন খাজনাবিলাক বন্ধ কৰি থোৱা হৈছিলে। এই বন্ধ কৰি থকা সময়ত আজি কিয় মানে একাংশ দালাল চক্ৰই মানে ভুৱা খাজনা ৰচিদ কাটি মানে তেওঁলোকে অফিচিয়েলি ষ্টাম্প ব্যৱহাৰ কৰি কেনেকৈ দিবলৈ পাইছে, ক'ত দুঃসাহস কৰিছে। গতিকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থা আমি সকীয়াই দিব বিচাৰিছোঁ পুলিচ প্ৰশাসনক তথা মহকুমা প্ৰশাসনক। ইয়াৰ ওপৰত যদি অতি শীঘ্ৰে বিহিত ব্যৱস্থা নলয়, যদি দোষীক কাৰায়ত্ব নকৰে, তেওঁলোকক জংগীতকৈ জংগীত আন্দোলন হ'ব। আৰু যদি ইয়াত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাও যদি সংঘটিত হয় তেনেহ'লে মহকুমা প্রশাসন আর চক্র বিষয়া ইয়াত জগৰীয় হ'ব। খাজনা একটা খাজনা করে পয়সা ললে আর অনলাইন করে যেটা বলে যে মেয়াদি এপ্লাই করুম मैं खातिर 500 টাকা পয়সা লাগবে বলে 500 টাকা পয়সা দিলি। लेकिन गाँगा छेत्री बोले যে মানে हमारे घर के करी बोल बोले और बेटी करी ना के करी, लेकिन हम तो के करे गम ना पाइला। मुझे 500 टाका पयसा ले आन से ऑनलाइन कर ले। और पीछे जहन गम पाली जे खाजना से डुप्लीकेट लगे सक हमें भी देखो थी ध्यान से जे मैंने किरम से गलती है, तो हमें ऐसे तो उतना ये नहीं पढ़ा लिखा नहीं, फिर भी देख लीजिए वहाँ व्हाइटनर मारा है मैंने खाजना से सीरियल नंबर टाइम में सो हमको भय ढूले। इसलिए हमें आगत मैंने ऑफिस आगे मैंने जाननी दे लीजिए हम तो संगे मैंने कोनो सरकार को एक्शन नहीं लो, कहीं हमें तो नहीं जानते नहीं बुझते एकदम गलती में ढुक जाही। इसलिए हमें এখন बाचे खातिर हमें सरकार से अनुरोध करो थी। लेकिन এখন तो हम संगे जो खाजना रसीद दे डुप्लीकेट लगे, इसलिए हमको भय लगा था। इसलिए सरकार से अनुरोध है जे हमें नहीं जानते बुझते एकदम ऑनलाइन कर दी।
হাঁদেরকে হাঁদের দুঃখটা মাফ করুক আর যে নাকি এগুলা হাঁদের সঙ্গে ফ্রড করে ওদের তদন্ত করুক আর ওদেরকে অ্যাকশন লওক এতনাই বলো সব আপোনালোকৰ কিমান পইচা লৈছিলে मोर से हंड्रेड जितना को रही है 6 जन के एक खाजना बाद में 2500 টাকা ले रहे ऑनलाइन के 500 টাকা ले কোনে रहे লৈছিলে এটা গঙ্গা छेत्री ले रहे কেতিয়া লৈছিলে এটা হলে এই মানে ভিতরে নাকি এই মানে ভিতরে ले रहे